প্ৰথমবাৰৰ বাবে এবাৰ আমাৰ অসম আইকন এৱাৰ্ড অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে গতিকে মই এবাৰ প্ৰথম এইটো পাবলৈ সক্ষম হৈছোঁ খুব বেছি ভাল লাগিছে থেংক ইউ সাংস্কৃতিক আহিলা হিচাপে মই নতুনকৈ কাম কৰি আছোঁ আৰু অনাগত দিনতো আৰু ভাল কাম কৰিম বুলি সকলোকে কৈছোঁ আৰু আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ ঠিক আছে ইমান ধুনীয়া এটি টাইটেল দিছে তেওঁলোকে যে ইমান ধুনীয়া এটা প্লেটফৰ্ম আইকন এৱাৰ্ড আপোনাৰ অসম আইকন এৱাৰ্ড 2025 খুবেই ভাল লাগিছে সমাজৰ কাৰণেতো বহুতখিনি কাম কৰি আছোঁ আৰু আগলৈকে আৰু কৰিব লাগিব আৰু এণ্টাৰপ্ৰিনিয়ৰ হিচাপে যিখিনি মোৰ প্ৰফেশ্যন যেনে এডভকেচি এণ্ড আই এম ডুইং টেক্স প্ৰেক্টিছ তো সেইখিনি কৰি আছোঁ সমাজৰ কাৰণে মই এটা বিশেষ বাৰ্তা দিব বিচাৰোঁ আজিকালিৰ যিটো য়াং জেনেৰেশ্যন আহিছে তেওঁলোকৰ কাৰণে য়াং জেনেৰেশ্যনটো ষ্ট্ৰং হ'ব লাগে তেওঁলোকে এতিয়া যিটো এটা নতুন এটা বেয়া বতাহ এটা আহিছে ড্ৰাগছ সেইটোৰ পৰা দূৰত থাকিব লাগে অৱগত থাকিব লাগে গুড হেল্ডি ফুড খাব লাগে এক্সাৰচাইজ কৰিব লাগে প্ৰেক্টিছ কৰিব লাগে লাইফষ্টাইলটো ভাল কৰিব লাগে আৰু সমাজৰ কাৰণে কাম কৰিব লাগে কাৰণ ডেকা চামটোহে দেশৰ কাৰণে আগবাঢ়ি যাব তেওঁলোকে হৈছে দেশৰ ভৱিষ্যত তেওঁলোক ষ্ট্ৰং হ'ব লাগে তো এনেকুৱা এটা প্লেটফৰ্মত আহি মই ধুনীয়া এটি সন্মান পাইছোঁ তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম আইকন এৱাৰ্ড 25